বানত ক্ষতিগ্ৰস্তলৈ 15,000 টকাৰ সাহায্য আৰু নামঘৰলৈ দিব 1.5 লাখ টকাৰ সাহায্য। ৱাহ, হিমন্ত বিশ্ব শৰ্মা ৱাহ। ৰাইজৰ দুৰ্বিষহ জীৱন অৰ্থনৈতিকভাৱে কুঙা হৈ পৰিল, একেবাৰে এক প্ৰকাৰে ভিকৌ হৈ পৰিল। কিন্তু এতিয়া আপুনি নামঘৰ মন্দিৰৰ পুনৰ নিৰ্মাণৰ ওপৰতহে গুৰুত্ব দিলে। ৰাইজ ভিক্ষাৰী হ'লেও মঠ মন্দিৰ নামঘৰসমূহ চকচকীয়া কৰি ৰাখিব লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ মতে অৰ্থনৈতিকভাৱে জুৰুলা ৰাইজে নাখায় নবৈ ঘৰৰ অভাৱত মথাউৰি নাইবা ৰাস্তাত তিৰপাল তৰি বসবাস কৰি হ'লেও সময়মতে পুৱা গধূলি নামঘৰত চাকি ধূপ জ্বলাই থাকিলেই হ'ল, ভোকাতুৰ পেটেৰে নাম প্ৰসংগ কৰি থাকিলেই হ'ল। ৰ'ব এটা কথা মনত পৰোঁতেই কৈ থওঁ, এই বান বিধ্বস্ত সময়ত কাইলৈ চৰকাৰে মেলা পাতিব, অৰুণোদয় ধন বিলোৱা মেলা। ৰাজ্যৰ 35শ স্থানত চৰকাৰী কাৰ্যসূচী গ্ৰহণ কৰিছে। বেংক একাউণ্টত সোমোৱাই নিদি চৰকাৰী কাৰ্যসূচী অনুষ্ঠিত কৰি চমক দিয়াৰ যুক্তি ক'ত আছে এই সময়ত? সেই কথালৈ বাৰু পাছত আহিম। মুঠতে বানাক্ৰান্ত লোকসকলক পুনৰ সংস্থাপন আৰু সাহায্য প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাম্প্ৰতিক সময়ৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত এতিয়া অসম জুৰি এক চৰম বিতৰ্ক আৰু ক্ষোভৰ সৃষ্টি কৰিছে। সম্প্ৰতি বানপীড়িত লোকৰ ব্যক্তিগত ক্ষতিপূৰণৰ বাবে চৰকাৰে মাত্ৰ 15,000 টকাৰ অনুদান ঘোষণা কৰাৰ বিপৰীতে বানত ক্ষতিগ্ৰস্ত নামঘৰসমূহত 1.5 লাখ টকাকৈ সাহায্য প্ৰদান কৰা হ'ব বুলি চৰকাৰীভাৱে প্ৰকাশ কৰা কাৰ্যই সৰ্বসাধাৰণ ৰাইজৰ মাজত ডাঙৰ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে। প্ৰশ্ন উত্থাপিত হৈছে, 15,000 টকাৰে বানাক্ৰান্তই কিদৰে সাজিব এটা ভাঙি পৰা উৱলি যোৱা ঘৰ? এটা ইটাৰ দাম 12 টকা পৰ্যন্ত, 1000 ইটাতে 12,000 টকা। এবেগ চিমেণ্টৰ দাম 500-600 টকা। ৰাইজৰ অৰ্থনৈতিক সংকটৰ সময়ত মাত্ৰ 15,000 টকাৰে ঘৰ নিৰ্মাণ কৰাটো সম্ভৱ হ'ব কেনেকৈ? বানৰ তাণ্ডৱত ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালৰ ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে। সাম্প্ৰতিক সময়ত ইটা, বালি, চিমেণ্ট, টিনপাতকে আদি কৰি প্ৰতিটো গৃহ নিৰ্মাণ সামগ্ৰীৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। একেদৰে শ্ৰমিকৰ মজুৰিও যিসকল মিস্ত্ৰী তেওঁলোকৰ মজুৰিও আকাশলংঘী হ'ল। এনে এক পৰিস্থিতিত চৰকাৰে আগবঢ়োৱা মাত্ৰ 15,000 টকাৰ সামান্য অনুদানেৰে এটা ভাঙি যোৱা ঘৰ পুনৰ মেৰামতি কৰা বা বসবাসৰ উপযোগী কৰি তোলাটো একেবাৰেই অসম্ভৱ। বানাক্ৰান্তই এই টকাৰে কেইখনমান টিনপাত কিনিব নে ঘৰৰ ভেটিটোকে তুলিব? তাক লৈ তীব্ৰ অনিশ্চয়তাত পৰিছে জনসাধাৰণ। এই অনুদান চৰকাৰৰ ৰাইজৰ প্ৰতি সহানুভূতিৰ পৰিৱৰ্তে যেন এক ধেমালিলৈহে পৰিণত হৈছে। ৰাইজৰ ঘৰ দুৱাৰ, খেতি বাতি ধ্বংস হৈ মূৰৰ ওপৰৰ চালি নোহোৱা অৱস্থা হ'লে চৰকাৰে প্ৰধান কৰ্তব্য ল'বলৈ মানুহখিনিক জীয়াই ৰখা আৰু তেওঁলোকক পুনৰ সংস্থাপিত কৰা। কিন্তু মানুহৰ আশ্ৰয় আৰু নিৰাপত্তাতকৈ নামঘৰৰ দৰে ধৰ্মীয় অনুষ্ঠানলৈ 10 গুণ অধিক অনুদান আগবঢ়োৱা কাৰ্যই চৰকাৰখনৰ প্ৰাথমিকতাৰ দিশটোক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। জনসাধাৰণৰ পেটৰ ভাত আৰু বাসস্থানৰ প্ৰসংগটো কাষৰীয়াকৈ থৈ ধৰ্মীয় বিশ্বাসক লৈ মেৰুকৰণ আৰু ৰাজনীতি কৰাটো চৰকাৰখনৰ বাবে মূল বিষয় হৈ পৰিছে নেকি বুলি এতিয়া সৰ্বত্ৰে সমালোচনা চলিছে। আমি বাতৰিটো প্ৰস্তুত কৰাৰ সময়লৈকে 15,000 টকা বুলিয়েই বান ক্ষতিগ্ৰস্ত দিব বুলি আমি জানো। আৰু এটা কথা, অৰুণোদয় 3ৰে অহা 1 আগষ্ট তাৰিখে অসমৰ 3500+ স্থানত একে সময়তে মেলা পাতি চৰকাৰে কি নিদৰ্শন দেখুৱাব বিচাৰিছে? এফালে মৃত্যুৰ বিভীষিকা, ৰাইজৰ হাহাকাৰ, আনফালে আকৌ অৰুণোদয় মেলা পাতি ৰাজনৈতিক মেলা অনুষ্ঠিত কৰিব বিচাৰিছে হিমন্ত চৰকাৰে। এই কাৰ্যক ধিক্কাৰ আৰু গৰিহণা জনাইছে মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে। পঞ্চায়তে 4খন জিলাক 2,500 টকা দিব, যেন বাপেকৰ ঘৰৰ পইচা দিব, আমাৰ কৰ্কটলৰ পইচা। এইকেইদিন যে ইমান মেছেকাৰ হৈছে, অসমৰ প্ৰত্যেক মানুহে নিজৰ ঘৰৰ পৰা সামৰ্থ্য থকা নথকা প্ৰত্যেকজন মানুহে 100 টকা হ'লেও দি পেলাই তেওঁলোকে সহমৰ্মিতা সহযোগিতা আগবঢ়াইছে। আৰু আপোনালোকে কাইলৈ পঞ্চায়তে এই বিজেপিৰ কৰ্মীসকলক কথা অৰুণোদয় মেলা পাতিব আহিছে।
অনলাইন পইচা দি দিয়ক এই মেলাখন পাতি আকৌ আপোনালোকে পইচা খৰচ কৰিব বিচাৰিছে হৈছে কি আপোনালোকে বান্দৰ আমি কমাব লাগে নে নালাগে মই ইয়াত আপোনালোকক দি দিম 1 তাৰিখে তেওঁলোকে অৰুণোদয় পাতি মেলা পাতিব বিচাৰিছে নিৰ্বাচন পিছত হ'বহে নিৰ্বাচন পাতিব নালাগে আকৌ এবাৰ হৈ লওক আপোনালোকে কাম কৰক লাজ পায় নে নাপায় আপোনালোকে এতিয়ালৈকে নৰেন্দ্ৰ মোদী আহিব নোৱাৰিলে পুখুৰী খান্দি বানপানী নাইকিয়া কৰিম বুলি কোৱা অমিত শ্বাহটো এতিয়ালৈকে অসমলৈ আহিবলৈ সময় পোৱা নাই আৰু আপোনালোকে এতিয়া 1 তাৰিখত অৰুণোদয় কি লিখিছে এখন অৰুণোদয় 3.0 তাতে 4খন জিলাত 2,500 টকা মই কমেণ্টত দিম 2,500কে টকা দিছে হিমন্ত বিশ্ব শৰ্মাই আৰু অন্যান্য জিলাত এই আঁচনি অন্তৰ্গত প্ৰতিগৰাকী লোকলৈ 1,100 টকাকে দিব কি চমকটো দেখুৱাইছে টুল টেক্স বঢ়াইছে বস্তুৰ দাম বঢ়াইছে ৰাইজে কৰকাতল দিছে অনলাইন পইচা দি দিয়ক মাতৃ সমাজক হাত জোৰ কৰি অনুৰোধ কৰিছো এগৰাকী মাতৃয়ে এখন ঘৰ বনায় সমাজ বনায় নেপোলিয়নে কৈছিলে উই গিভ মি এ গুড মাদাৰ I will give you a good nation. মই মাতৃ সমাজলৈ আহ্বান জনাইছো আপোনালোকক যদি কাইলে কোনোবা ৱাৰ্ডৰ কমিশনাৰে কোনোবা পঞ্চায়তৰ মানুহে যদি অৰুণোদয় লবলৈ গোট খাবলৈ দিয়ে সেলফি তুলিবলৈ আত্মস্বাভিমান বৰ্তাই ৰাখি নাহিব পইচাটো অনলাইন দিবলৈ কথাটো কওক আপোনালোকৰ অকমানো দুখ লাগিছেনে আহকচোন আমাৰ লগত উজনিলে দৈনিক আমি ওৰ পৰা তোৰ পৰা খুজি মাগি মানুহৰ ওচৰত প্ৰত্যেকজন মানুহে সহায় কৰি আছে আৰু কাইলে যাতে অৰুণোদয় নামত কোনো মাতৃ সমাজে যাতে সেলফি উঠি মাতৃ নামৰ শব্দটোক যাতে ভুল অন্ধিত নকৰে তাৰ কাৰণে আপোনাক কৰজোৰে আহ্বান জনাইছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়াও মেলা পাতিবলৈ বিচাৰি আছে ন লাজ পোৱা নাই লাজ নালাগে আপোনালোকৰ আমাৰ পইচাৰে আপোনালোকে পইচা দিছে অৰুণোদয় আপোনালোকে অনলাইন দিয়ক কাইলৈ আশা ৰাখিছো অসমৰ প্ৰত্যেকজন সুধী সমাজে এইখিনি সময়ত যাতে বিজেপিয়ে মিটিং পাতি অৰুণোদয় দি মানুহক যাতে উজনিত ককবকাই থকা মানুহক সন্মান নকৰে তাৰ কাৰণে আহ্বান জনাইছো বানে ধুই যোৱা পাছৰ সময়ছোৱা কিমান ভয়ংকৰ সেয়া নিজে নেদেখিলে বৰ্ণনা কৰিব নোৱাৰি বোকা আৰু পলসৰ বাবে মানুহবোৰ ঘৰৰ ভিতৰত এতিয়াও সোমাব পৰা নাই কেইবাদিনো পানীত তিতি যোৱা বস্তুবোৰ এতিয়া গধুৰ হৈ পৰিছে সেয়া ডাঙৰ কাৰত অসুবিধা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয় ধৰ্মৰ আফিং বিলোৱা খেলখন খেলাতকৈ শুনকচোন এবাৰ সোণাৰীৰ জনতাৰ আৰ্তনাদবোৰ বানপানীয়ে সকলোখিনিয়ে ক্ষয় ক্ষতি কৰিলে ভিতৰৰ বস্তু সমস্তখিনি কৰিলে বাহিৰতো বাৰীঘৰৰ কথা ক'ব নালাগে বাৰীঘৰটো সমস্ত শেষেই একোৱেই নাই বাৰীত একো নাই ভিতৰতো নাই বাৰীতো নাই মানে ধান চাউল কাপোৰ কানি মানে সমস্তখিনি মাত্ৰ মানুহকেইটা জীয়াই আছোঁ আৰু মানুহকেইটাহে জীয়াই আছোঁ মানে ওপৰে আঁঠুৱা নিচিনা দেখিছিলোঁ পানীত জুবুৰা খাই কপনি উঠিছে নহয় একদম কঁপিছোঁ ল'ৰা ছোৱালীকেইটাও মানে খুব কঁপিছে তাহাঁতি এই কৰিডৰটো নথকাহেঁতেন গোটেই ল'ৰা ছোৱালী চব মানে আমি উঠি গৈ লৈ পৰিলোগৈহেঁতেন কাৰণ কেলৈ আমাৰ বলিন কলিতাহঁতে আমাক উদ্ধাৰ কৰিবলৈ আহিছিলে কিন্তু ইমানেই পানী ইমান সোঁত পানী সেই সোঁতে কোনোৱে আমাক উদ্ধাৰ কৰিবলৈ আহিব নোৱাৰে সেইটো কেতিয়াও আমি কাকো নুদুখোঁ মানে এওঁলোক আহিও আমাক উদ্ধাৰ কৰিব নোৱাৰিলে আৰু আমিও ফোনৰ কোনো যোগাযোগ নাই কি কৰিম এতিয়া সেই ল'ৰাটোৱে কি কৰিলে পাইপ দুটামান ওপৰত আছিলে সেই ইটাৰ ফুটাবিলাকতে দি পেলাই আমি কাঠৰ বাটাম দুটামান দি তাতে গোটেইখিনিকে তুলি দিলে তুলি গোটেইখিনিয়ে তেনেকৈ বহি আছোঁ মানে নামিবও নোৱাৰোঁ মানে পানী অকণো খাবলৈ নাই যি পানী অকণ ভিতৰলৈ আনি থৈছিলোঁ সেয়া মই সুতে সেই বাকেটকেইটাও উটুৱাই নিলে দুটা পৰিয়াল থাকে আমাৰ দুটা পৰিয়াল এক্সট্ৰা আৰু তেওঁলোকৰ পৰিয়ালটো এক্সট্ৰা মাহী থাকে আৰু লগতে আমাৰ ঘৰটো বিশেষকৈ আমি এতিয়া সোমাবলৈ ভয় লগা হৈছে কালি আপোনাৰ আহিছো ঘৰটো লৈ আহিছে চাওকচোন আমাৰ বেৰখন লৰাই দিলে আপোনাৰ কেনেকুৱা কৰে আৰু এইটো ঘৰত কেনেকৈ থাকিব আমি স্কুলত কিমান দিন থাকিম আমাকতো চৰকাৰৰ ফালৰ পৰা এটা ঘৰ লাগে আপোনালোকে কেনেকে ধৰণে ব্যৱসায় কৰি ঘৰখন চলাই আছিল আমাৰ গাখীৰ বিক্ৰী গৰু আছিলে গৰুখিনি গুচি গ'ল ছাগলীখিনি গোটেইখিনি গুচি গ'ল যি এটা বিক্ৰী পিনি কিবা এটা কৰিছিলো তাকো এতিয়া আমাৰ একেবাৰে নাইকিয়া হৈ গ'ল আপোনালোকৰ ই ৰিক্সা এখন আছিলে নেকি ই ৰিক্সা আছিলে ই ৰিক্সা একেবাৰে পানীত একেবাৰে বেয়া হৈ গ'ল একোৱেই নাই মানে ই ৰিক্সা গ'ল যি আছিলে চব মুঠতে গৈছে ইয়াত একো এটা মানে নাই মানে এতিয়া ঘৰটোত সোমাবলৈ ভয় লগা হৈছে বতাহ দিলে ঘৰটো লৰি থাকে এতিয়া ক'ত আছে নিশা আমি LP স্কুলতে আছো
ধান ইয়াত মোৰ ধানখিনি আছিলে সেই তাৰপিছত তাৰপৰা ধানখিনি মানে ইয়ালৈ আনিলোঁ আনিলে তাত যিখিনি ধান থাকিলে গোটেইখিনি ধানখিনি চোতাল পৰি আছে উঠাব নোৱাৰে সেইখিনি উঠিয়ে গ'ল মানে সেইখিনি এতিয়া পৰি আছে মাত্ৰ আমাৰ ওচৰৰ ল'ৰা এটা আহিছিলে 5 বস্তা ধান বাকী 15 বস্তামান ধান তাত পৰি আছে সেইখিনি বোকা উঠি একেবাৰে সেইখিনি কি হ'ল মানে সেইখিনি খাবও নোৱাৰি একো কৰিব নোৱাৰি সেইখিনি একো কৰিব চোতাল পৰি আছে এতিয়া পৰি আছে গৰু ছাগলী আছিলে মানে গৰু আছিলে 4টা তাৰে 2টা নাই গাই এজনী আছে ছাগলী ছাগলী আছিলে আপোনাৰ 16টা নে 17টা আছিলে এতিয়া 11টা আছে বাকী ছাগলী কি হ'ল মানে পাত্তাই নাই তাৰমানে কুকুৰা আছিলে 40টামান মাত্ৰ 7টা আছে ধান এনেকৈ 50 কেজি বস্তা এনেকুৱা বস্তা আপোনাৰ 16টা নে 17টা আছিলে তাৰপিছত আমি 5টা মাত্ৰ উঠাব পাৰিলোঁ বাকী নোৱাৰিলোঁ আৰু মানে চান্সে নাপালোঁ প্ৰশাসনক আমি অনুৰোধ জনাম যে এনেকৈ যিখিনি আমাৰ নিচিনাকৈ মানুহৰ মানে ক্ষতি হৈছে বানপানীত ধানেই হওক চাউলেই হওক গৰু পশুধনেই হওক অথবা খেতিপথাৰেই হওক তেখেতসকলক যাতে উচিত হিচাপে তাৰমানে যিটো আগত আমি এতিয়া ক'বলৈ গ'লে আমি আগতে দুবাৰকৈ বতাহত ঘৰ ভাঙি গ'ল আমাৰ এইবিলাক এৰিয়াত নাপাবলগীয়া মানুহে পালে পাবলগীয়া মানুহে নাপালে গতিকে তেনেকৈ যাতে নহয় যাতে উচিত মানে ছাৰ্ভেটো কৰি পানি পাবলগীয়াখিনিক যি মতে পাব লাগে সেইমতে যাতে প্ৰশাসনে আমাক সকলোকে যাতে মানে বস্তুবিলাক বিতৰণ কৰে বা আৰ্থিক সাহাৰ্যবিলাক যাতে কোনো ভুল ক্ৰুটি নোহোৱাকৈ যাতে প্ৰশাসনে কামখিনি কৰে এইবাৰ আমি এইটোকে অনুৰোধ জনাইছোঁ চৰকাৰী সাহায্য এতিয়ালৈকে একোৱে পোৱা নাই চৰকাৰী সাহায্য আৰু আপোনালোকে বা বেলেগ কোনোবাই প্ৰাইভেটকৈ এনেকৈ দিছে এইখিনিয়ে পাইছোঁ আৰু থকা খোৱা মানে ওচৰৰ পাজৰৰ মানুহখিনিতো আমাৰ কিছুমান মানুহ এনেকৈ উটি গৈছেগৈ ক'বলৈ দুখ লাগে ওচৰৰে মানুহ একেবাৰে তাৰপিছত আমাৰ ভঁৰালটো আছে বুলি ভঁৰালতে উঠিলোঁ তাৰপিছত কিছুমান মানুহ মানে আমাৰ ওচৰৰ ঘৰত দাঁতি কাষত যিবিলাক মানে চট আছে তেওঁলোকে তাতে থাকিছে আৰু মানে আমাৰ এইডোখৰত বহুত ভিতৰুৱা যে নাহে মানে সোমাই নাহে আৰু মানে গুচি যায়গৈ আৰু এওঁলোকে এইডোখৰ পাইছে বা ৰাস্তা বেয়া বুলি কৈ গুচি যায়গৈ এতিয়া পানীটো কমিছে কিন্তু থাকিব পৰা অৱস্থাত মানে নাই দুৰ্গন্ধ ওলাইছে আৰু য'তে ত'তে মানে ছাগলী পৰি আছে সিয়াততো গৰু ঠাককৈ লাগি আছে এইখন টাউলাখন আছে যে আমাৰ গৰু মানে ঠাককৈ তাত লাগি আছে আৰু ব্ৰইলাৰ ফাৰ্ম আছে ব্ৰইলাৰ ফাৰ্মবোৰৰ ব্ৰইলাৰবিলাক উটি গৈছে তেনেকৈ কোনোৱে নাই অহা অকল আপোনালোক আহিছে আৰু মানে অকল কালিৰ পৰা আহিছে আগৰ দোকানে আপোনালোকে যে সদায় আহি আছে এওঁলোক মানে সদায় আহি আছে দেই এওঁলোক আজি 3 দিন 4 দিন হ'ল তেওঁলোক সদায় আহি আছে কিন্তু বেলেগ মানে নাই কি ক'ম মানে কিনো ক'ম তেওঁ গম পাইছিলে যে পানী যেতিয়া খুলিছিলে তেতিয়া 10 মিনিটৰ আগতে তেওঁ গম পাইছিলে যে ইয়াতে পানী হ'ব তেওঁ যদি এৰি দিছে আৰু নাজিৰাবাসী শিৱসাগৰবাসী চৰাইদেউবাসী পানীৰ তলত ডুব বুলি মানে আমিতো এনেকুৱা দেখা নাই ন পানী অলপমান যদি কৈ দিলেহেঁতেন বোলে পানী আহিছে অলপমান সতৰ্ক হওক তেতিয়াতো আমিতো অকণমান সতৰ্ক হ'লোহেঁতেন অন্ততঃ মানুহখিনি বাচিলেহেঁতেন এইটো জীৱ জন্তুখিনি অলপমান ঠান ঠিক লগাব পাৰিলোহেঁতেন আমি কিন্তু এতিয়া যে একো নক'লে তেওঁ আৰু তেওঁক ক'ম আৰু কি অৱস্থা চাই নিজে যি কৰে কৰিব তেওঁক ক'বলৈ নাই মানে একো ভাষা নাই মানে চৰকাৰী সাহায্য বুলি এতিয়ালৈকে তেনেকৈ কোনো হেৰিটো অহা নাই যদিও আহিছে মই গম নাপাওঁ আৰু দিছে কিন্তু বাহিৰা মানুহে যেনেকৈ এতিয়া বাহিৰৰ জোৰ তোৰ পৰা আহিছে তেওঁবিলাকে যথেষ্ট দিছে কিন্তু পানীৰ পৰা আদি কৰি খোৱাৰ পৰা আদি কৰি তেওঁবিলাকে যথেষ্ট দিছে কিন্তু সহায় কৰিছে অনিষ্ট মানে মোৰ অনিষ্ট বুলিবলৈ একোৱেই নাই ঘৰখনৰ একো বস্তুৱে ওলাব নোৱাৰিলে এনেকৈ যি পিন্ধা কাপোৰ পিন্ধি আছিলোঁ এনেকৈ ওলাই গ'লোঁ আৰু চব ঘৰৰ ভিতৰতে আছে এতিয়া আৰু নেপালী বস্তি খুঁটি যিখন আছে আপুনি এতিয়া বল খেলা ফিল্ড সেইখন বল খেলা ফিল্ড সেইখনত একোৱেই নাই মানুহ এজনৰ ঘৰত গাই কমচে কম 10জনী 15জনীকৈ গাই থকা 20জনী গাই থকা মানুহৰ ঘৰত এতিয়া এজনীও গাই নাই তেওঁবিলাকৰ ঘৰ মানে নেপালী বস্তিটো ফিল্ড এখন ফুটবল খেলা ফিল্ড 4টা নে 5টা পকা ঘৰ আছিলে পকী ঘৰকেইটাই বাচি আছে আৰু কোনো ঘৰেই নাই খাদ্যৰ কাৰণে আমাৰো অৱস্থা বেয়া হ'ব এতিয়া এই পানী শুকাই যোৱাৰ পিছত এতিয়া কঠীয়াটো কাৰো নাই চব মৰি শেষ হৈ যোৱাৰ আকৌ নতুনকৈ কঠীয়া পাৰি মাটি ৰুবলৈতো আৰু দিন নাই হ'ব কঠীয়া গজিব কেতিয়া ৰুম ক'ত আৰু পিছতে আৰু বৰষুণ নপৰিব তাৰমানে নাই চৰকাৰে কৰিছে কি নিজৰ কমৰটোহে ভকত কৰিছে ৰাইজৰ মুখলৈ চোৱা নাই এই বিজেপি চৰকাৰ হোৱাৰ পৰা আমাৰ অত্যাচাৰ বেছি হৈছে অসমত মানে কি হৈছে অসমৰ বাগান চাগান বিকি শেষটো কৰিলেই আমাৰ মূৰত কোঠা মাৰি কৰিছে কি দিনে দিনে বস্তুৰ দাম বাঢ়ি গৈহে আছে কাৰেণ্টৰ বিল বাঢ়িছে গেছৰ দাম বাঢ়িলে খোৱা পানীৰ দাম বাঢ়িলে প্ৰতিটো বস্তুৱেই দাম বাঢ়িবলৈ ধৰিলে কিমান অনিষ্ট হৈছে ভাবিবই নাই গৰেজৰ ভিতৰত আছে কাপোৰৰ পৰাতো লোকচান হ'লেই তাৰপৰা বিমানত থকা কাপোৰৰ পৰা লোকচান হ'ল পাৰিলি নহয় প্ৰথমতে আনকি মোৰ মটৰৰ পানীৰ তলত সোমাই আছে মটৰৰ পানীৰ তলত সোমাই আছে
মূৰত তুলিবলৈ সময় নহয় এতিয়া তৎমুহূৰ্ততে গৰু ধানখিনি বচাব নে এতিয়া বাকী বস্তু বচায়। ৰাইজৰ প্ৰশ্ন, সংস্কাৰ আৰু ধৰ্মীয় বিশ্বাস নিশ্চয় মূল্যৱান, কিন্তু যেতিয়া মানুহৰে মানৱীয় অধিকাৰ আৰু মানৱ সমাজ এখনৰ অস্তিত্ব সংকটত পৰে, তেতিয়া চৰকাৰৰ এই বিভাজনকাৰী নীতি কিমান দূৰ গ্ৰহণযোগ্য? চৰকাৰে অবিলম্বে এই সমগ্ৰ ব্যৱস্থাটো পুনৰ নিৰীক্ষণ কৰি বানাটোৰ ৰাইজক বাস্তৱসন্মত আৰু পৰ্যাপ্ত সাহাৰ্য যোগান ধৰাটোৱে সময়ৰ দাবী। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে থুচি ভৰাব খোজা ধৰ্মৰ আফিং গিলিব নে বানপীড়িত লোকসকলে কেনেদৰে পুনৰ জীৱন সংগ্ৰাম কৰিব তাৰ ওপৰত মনোনিৱেশ কৰিব, সেয়া সময়ত হ'ব লক্ষণীয়। ধন্যবাদ।